সকলো বিদ্যালয়ক ইউডাইছত ৰেজিষ্টাৰ কৰিবলৈ আহ্বান জনাইছোঁ আৰু মই পিতৃ মাতৃসকলকো অনুৰোধ কৰিম যে ইউডাইছ কোড নথকা বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক নপঢ়াব কাৰণ তেনেকৈ পঢ়ালে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হ'ব। এখন বিদ্যালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া ছাত্ৰ এজন কাইলৈ যদি নৱোদয়ত চিলেকশ্যন হয় তেওঁ এডমিশ্যন ল'ব নোৱাৰিব কাৰণ তেওঁ পঢ়ি অহা বিদ্যালয়খনৰ ইউডাইছ কোড নাই বা ৰিকগনিশ্যন নাই। আমাৰ ফালৰ পৰাও আমি আহ্বান জনাইছোঁ, প্ৰচেষ্টাও লৈছোঁ। এতিয়া ইউডাইছৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। সকলো বিদ্যালয়ে যাতে এনৰোল কৰে, সকলো বিদ্যালয়ক ইউডাইছত ৰেজিষ্টাৰ কৰিবলৈ আহ্বান জনাইছোঁ আৰু মই পিতৃ মাতৃসকলকো অনুৰোধ কৰিম যে ইউডাইছ কোড নথকা বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক নপঢ়াব কাৰণ তেনেকৈ পঢ়ালে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হ'ব। এখন বিদ্যালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া ছাত্ৰ এজন কাইলৈ যদি নৱোদয়ত চিলেকশ্যন হয় তেওঁ এডমিশ্যন ল'ব নোৱাৰিব কাৰণ তেওঁ পঢ়ি অহা বিদ্যালয়খনৰ ইউডাইছ কোড নাই বা ৰিকগনিশ্যন নাই। আমাৰ ফালৰ পৰাও আমি আহ্বান জনাইছোঁ, প্ৰচেষ্টাও লৈছোঁ। এতিয়া ইউডাইছৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। সকলো বিদ্যালয়ে যাতে এনৰোল কৰে।